তেখেতে বৰ্ণিল জীৱন গঢ়ি তোলাৰ ক্ষেত্ৰত চাহ দি তেওঁলোকক সহায় কৰিলে কৰি কৰি তেখেতৰ চাহ নাইকিয়া হৈ গ'ল আৰু সেইকাৰণে আজি এই মাংগলিক অনুষ্ঠানৰ মাহেন্দ্ৰক্ষণত বৰষুণ দিছে হয়তো যদি কাৰোবাৰ মনত কলুষ কলিমা আছে সেইখিনি শেষ হৈ যাওক মই ভাবিছোঁ সাহিত্যৰ এটা অনুভৱ হিচাপে খেতি কৰিবলৈ যাওঁতে কাণত যেতিয়া কঠীয়া লৈ গৈছিলোঁ এফালে দুৱাশী এফালে দুৱাশী গৈ আছোঁ বিৰাট ৰ'দ ডিঙিটো শুকাই যায় ভৰিৰ পিঠবোৰ টানি টানি ধৰে যিসকল খেতিৰ লগত ব্যস্ত আছে তেওঁলোকে গম পাব ভৰিৰ পিঠ মানে আমাৰ আঁঠুৰ তলৰ যিটো পৰ্চন সেইটো আমি পিঠ বুলি কওঁ সাধাৰণতে কলা ফুল কোৱা হয় ভৰিৰ পিঠটো বিষাই টানি টানি ধৰে যদি কেতিয়া কেনেবাকৈ কঠীয়াবোৰ মাটিত থৈ দিওঁ কোনো কাকত তুলি ল'ব নোৱাৰিম গৈ আছোঁ কিন্তু ৰ'দত এনেকুৱা হৈছে যে যিমান হ'লেও বোলে আমি তেজ মঙহৰ মানুহ পথালি চুকোৱা মানুহ গতিকে নোৱাৰিলোগৈ এটা সময়ত আমাৰ কি হৈ গ'ল যে সামৰ্থ্যই নাটিলে আৰু নটাৰ কাৰণে সেই কঠীয়াবোৰ থৈ দিলোঁ আৰু সেই গছজোপাৰ তলত বহিলোঁ সেই গছজোপা আচলতে সেই গছজোপাই হৈছে গুণদত্ত নামৰ গছ মই মাত্ৰ এদিনৰ কাৰণে সেইজন বিৰল ত্যাগী মানুহৰ সান্নিধ্য লাভ কৰাৰ সৌভাগ্য ঘটিছিল আৰু কিয় নাজানো পিছত কিহৰ কাৰণে দিলীপ শইকীয়া মহোদয় থকাৰ পাছতো জীৱনত দ্বিতীয়বাৰৰ কাৰণে জীৱিত অৱস্থাত সেই মানুহজনক মই কিয় ব্যক্তিগতভাৱে লগ কৰিব নোৱাৰিলোঁ যি নহওক মোৰ কাষতে থকা আমাৰ ইতিমধ্যে আমি সংস্কৃতৰ যদিও সুনাম খণ্ডিকৰ ভুল ধৰে যে পশ্যটো চালনম চতম বুলি কোৱা হয় যে আপুনি এক খোজ অতিক্ৰম কৰিব লাগিব আমি ফলিচিতা দেৱক কৈছোঁ কিন্তু গুণদত্ত ছাৰ ইতিমধ্যে আমাৰ মাজৰ পৰা গুচি গ'ল আৰু সেই প্ৰখৰ ৰ'দত যে যিজোপা গছৰ তলত মই জিৰাইছিলোঁ সেই গছজোপা কিন্তু এতিয়া আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল আমি জানো প্ৰত্যেকে তেখেতৰ পুত্ৰ ডক্টৰ প্ৰশান্তই কৈ থাকোঁতে ইয়াত তেখেত আবেগিক হৈ কথা ক'ব পৰা নাই তেতিয়া মই ভাবিছোঁ যে মোৰতো দেউতা নাই যে পৃথিৱীৰ আপোন মানুহবিলাকতো তেনেকৈ নাইকিয়া হৈ গুচি যায় মই দেউতাক ঢুকাওঁতে মই কান্দিছিলোঁ নে নাই মই আবেগিক হৈছিলোঁ নে নাই কথাখিনি ভাবিছোঁ তাৰপিছত আকৌ ভাবিছোঁ যে কিতাপ যিখিনি কথা আছে এই যে যুগ এটা আছিলে এডাল বনৰ পৰা আপুনি তাত ঢেকীয়া বুটলি আছে আৰু যুগটো ইডাল বনৰ পৰা সিডাল বনলৈ এইডাল বনৰ পৰা সিডাল বনলৈ সিডাল বনৰ পৰা সিডাল বনলৈ গৈ গৈ আপোনাৰ সন্নিকট আপোনাৰ ওচৰ চাপি গৈ আছে আৰু আপুনি গম পাই আছে যে প্ৰত্যেকটো যুগটো আহি পেলাই মানুহৰ তেজৰ গুণ পাইছে কি আহি পেলাই মোক খাবহি আৰু খাই থাকে এই যে ইডাল বনৰ পৰা সিডাল বনলৈ গৈ গ'ল এই যে এডাল বনত ধৰি আছে যুগত আঠা থাকে চাগে আঠাই থাকে নে ঠেং থাকে দেখা নাই কিন্তু সেই আঠা দি এৰি এৰি এই যিডাল বন এৰি থৈ গ'ল সেই বনডাল আচলতে মানুহৰ দেহাটো এই যে দেহা যিটো কোৱা আছিলে যে আমাৰ যে পঞ্চভূতৰ দেহা খেতি অপতেজ মৰুত ফুল এই পঞ্চভূতৰ যিটো দেহা আছে এই দেহাটোৰ যিটো আত্মা আছে এই আত্মাটো আচলতে গুচি গ'ল আৰু আমি সৰুকালত মই ইমান কথা নাজানো যে সৰুকালত আমাক শিকোৱা হৈছিল যে এই যে মৃতক এজন মানুহৰ মৃত্যু হয় সেই মৃতকজনৰ যিটো আত্মা আমাৰ যিখিনি লোকবিশ্বাস আছে সেই লোকবিশ্বাস মতে মই নিজে ব্যক্তিগতভাৱে মই নিজে দি পাইছিলোঁ মোৰ দেউতা যেতিয়া মহাপ্ৰয়াণ ঘটিছিলে যে মাটিৰ এটা মলা আমি মলা শব্দটো ব্যৱহাৰ কৰোঁ পানী থৈ দিওঁ আৰু পানী থৈ সেই মলাটোত ৰছী এডাল বান্ধি ওপৰৰ ঘৰৰ বাটামত বা ক'ৰবাত আমি ওলমাই থৈ দিওঁ কেলৈ থৈ দিওঁ সেইটো বিশ্বাস মৃতক আহে আৰু তাৰ পৰা পানী খাই যায় আৰু সেই যে মৃতকৰ আত্মাটো ঘূৰি থাকে মৃতকৰ আত্মাটো ঘূৰি ঘূৰি আজি যিটো আমি মাংগলিকভাৱে ভগৱন্তৰ ওচৰত আমি যিখিনি আধ্যাত্মিক কাম ইয়াত সমাপন কৰি আধ্যাত্মিক কৰ্ম সমাপনৰ পাছত সেই আত্মাটোৱে এটা নতুন গতি লাভ কৰিব হয়তো ক'ৰবাত স্থিতি লাভ কৰিব আৰু আজি সেইকাৰণে আমি ইয়াত বেজাৰ কৰিব নালাগে আমি মহাপ্ৰভুৰ ওচৰত আমি প্ৰণীত জনাব লাগিব গভীৰ আন্তৰিকতাৰ সৈতে তেখেতৰ আত্মাই যাতে সস্থানত গতি বা স্থান লাভ কৰিব পাৰে যি নহওক সেই মানুহজনক লগ পোৱাৰ পাছত